ভোগালী বিহু বুলি মই কেইটামান মুড়ি লাড়ু বনাইছিলোঁ। ভিডিঅ'টো আপোনালোকক দিব পৰা নাই, ব্যস্ততাৰ কাৰণে মই ঘৰলৈ গৈছিলোঁ বিহু খাবলৈ। তাৰপৰা আজি অলপ সময় পাইছোঁ, সেইকাৰণে আপোনালোকক দিছোঁ। প্ৰথমতে কেৰাহী এটাত মুড়িখিনি ধুনীয়াকৈ এনেকৈ অলপ ভাজি ল'ব। এনেকৈ মানে মচমচীয়া হ'ব লাগিব, তেতিয়া লাড়ুকেইটা মচমচীয়া হ'ব। সেইকাৰণে অলপ এনেকৈ ভাজি লৈছোঁ। ভাজি আপোনালোকে হাতেৰে টিপি চাব, ধুনীয়াকৈ ভাগি যেতিয়া যাব তেতিয়ালৈ ভাজিব। তাৰপৰা এই কাপটোৰে একাপ গুড় লৈছোঁ মই। তাৰমানে জোখটো এনেকুৱা, এইটো কাপেৰে একাপ গুড় হ'লে মুড়ি 4 কাপ ল'ব লাগিব, তেনেকুৱা জোখত ল'ব। একাপ গুড় 4 কাপ মুড়ি। তাৰপৰা কেৰাহীখনত পানী নিদিয়াকৈ গোটেই সেই কাপটোত থকা গুড়খিনি ইয়াতে দি দিম। দি ধুনীয়াকৈ গুড়খিনি গলাব লাগিব। পানী কিন্তু নিদিব দেই, পানী দিলেকৈ আঠাটো নাইকিয়া হৈ যাব গুড়খিনি। অলপ ভিজা ভিজা টাইপৰ গুড় ল'ব, শুকান গুড়টো নল'ব। তেতিয়া ইয়াত থকা পানীটো নিজে নিজে ইয়াৰ পৰা ওলাই যাব। লাড়ুকেইটা ধুনীয়া আঠা আঠা হ'ব। পানী কিন্তু নিদিব দেই, পানী নিদিয়াকৈ ধুনীয়া আপোনালোকে লাড়ু বান্ধিব পাৰিব। তাৰপৰা এইটো টেক্সাৰ হোৱালৈকে গুড়খিনি গলাই থাকিব লাগিব। এনেকৈ হাতা পাতেদি এনেকৈ অকৰাই চাব। অলপ ডাঠ ডাঠ নিচিনাকৈ যেতিয়া পৰিব, তেনেকৈ দিলেও চালেও হ'ব। নহ'লে এটা বাতিত পানী অলপমান, ঠাণ্ডা পানী অলপমান লৈ 1 টোপালমান দি চাব ধুনীয়াকৈ। লাড়ুখিনি যদি পানী মানে গুড়খিনি তাত যদি গোটা বান্ধি থাকে, তেতিয়া সেইটো জোখতে হৈ যাব। মই এনেকৈ হেতাখনেদি বগৰাই চালেই গম পাওঁ কিমানখিনি জোখত ৰাখিব লাগে। তেনেকৈ চাব, চাই আৰু ভাজি থোৱা মুড়িখিনি কেৰাহীখনত দি ধুনীয়াকৈ লৰাই দিব। গেছটো বন্ধ কৰি দিব, নহ'লে জ্বলি যাব মুড়িখিনি। তাৰপৰা ধুমধামেৰে বনাব লাগিব, কিন্তু বেছি টাইম থৈ দিলেকৈ লাড়ুখিনি বান্ধ নাখাব, মুড়িখিনি জৰজৰীয়া হৈ যাব। লাড়ুকেইটা বান্ধিবলৈ হ'লে আপোনালোকে খুব খৰখৰকৈ বান্ধিব লাগিব। পৰাপক্ষত 2গৰাকীমান মানুহে বান্ধিলেকৈ বেছি ভাল হয়। মই আৰু 4 কাপ মুড়ি মানে 200 গ্ৰামমান হ'ব। সেইখিনি যেতিয়া মই অকলে বান্ধিব পাৰিছোঁ, আপোনালোকে চেষ্টা কৰিব, নোৱাৰিলে এগৰাকীৰ লগত লৈ ল'ব। ধুনীয়াকৈ এনেকৈ দুখন হাতেৰে হেঁচি ল'ব। যদি হাতখন পুৰে, পানী অলপমান হাতত লগাই ল'ব, তেতিয়া ঠাণ্ডা ঠাণ্ডা হ'ব আৰু বনাব পাৰিব। কিন্তু বহুত হাত পুৰে। মই প্ৰথম বনাইছোঁ লাড়ুখিনি, মোৰ হাত বহুত পুৰিছে। চাওকচোন কেনেকুৱা হৈছে, আৰু চাই ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে।